মোৰ পেৰেডি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। মই আজি এয়া কঁঠালৰ তৰকাৰী বনাম বুলি ভাবিছোঁ। আৰু এটা কঁঠাল পাৰি লৈ আহিছোঁ গছৰ পৰা। আৰু ইয়াতে দুটা আলু লৈছোঁ, দুটা কণী, পিঁয়াজ, আদা, নহৰু এইখিনি গোটাই লৈছোঁ। আৰু এতিয়া কেনেকৈ বনাম চাই থাকোঁ আহকচোন। প্ৰথমতে এই কঁঠালটো কাটি ল'ব লাগিব। প্ৰথমতে এয়া এনেকৈ মিঠাতেলটো ঘঁহি ল'ম হাতত, কঁঠালটো কাটাৰ আগতে, যাতে আঠা নালাগে। এইবাৰ মই ফালি লওঁ। ফালি লৈ এনেকৈ বাকলটো নেকাব লাগিব। এনেকৈ পিচ পিচ কৰিম সৰু, নহ'লে আঠা লাগে। পিচটো কিছুমানে এনেকৈ উহাবও দিব পাৰে, তাৰপিছতো কাটি লয়। মই কিন্তু আগতে টুকুৰ টুকুৰ কৰি কাটি ল'ম, তাৰপিছত উহাবলৈ দিম, মানে বইল কৰিবলৈ দিম। এনেকৈ কাটি ল'লোঁ। এতিয়া পিচকেইটা মই এনেকুৱা চাইজত বনাইছোঁ, যাতে মাংসৰ টুকুৰাৰ নিচিনা হয়। এনেকৈ বনাই লৈছোঁ। এতিয়া ধুনীয়াকৈ কাটি ল'লোঁ টুকুৰা টুকুৰি কৰি। এতিয়া ধুই লৈছোঁ মই। ধুই লৈ মই বইল দিম। আৰু আলু আছে, আলুখিনিও কাটি লৈছোঁ মই টুকুৰা টুকুৰি কৰি। আলু এনেকৈ মাংসত দিয়াৰ নিচিনা কাটি লৈছোঁ। আৰু এইখিনিও মই ধুনীয়াকৈ ধুই লৈ মই কুকাৰতে বইল দিম। তাৰপিছত কণী দুটা, এই দুটাও মই একেলগতে বইল দিম। লগতে পিঁয়াজ, নহৰু আৰু আদা এনেকৈ থেতি লৈ লৈছোঁ, আৰু পিঁয়াজখিনি কাটি লৈছোঁ। বাৰু এয়া ধনিয়াৰ গুড়ি, জলকীয়া আৰু জিৰাৰ গুড়ি মই ৰেডি কৰি ৰাখিছোঁ। এয়া গেছটো জ্বলাই মই ইয়াতে বইল দিছোঁ। বেছি সময় বইল নিদিওঁ, অকণমান মানে দিম। আৰু এনেকৈ অকণমান সময় বইল দিছোঁ, বেছি দিয়া নাই। মই এতিয়া ওলাই লওঁ। 10 মিনিটমান দিলোঁ। এতিয়া মই নুমাই লৈ আহিলোঁ। এনেকৈ মই ওলাই লওঁ। এনেকৈ বেছি হোৱা নাই, বেছি সিজিবলৈ দিয়া নাই, মই আধা সিজা কৰিছোঁ। এতিয়া এনেকৈ গোটেইখিনি ওলাই ল'ম। ইয়াতে মই নিমখ দি দিলোঁ, ৰংগুড়াও দি দিলোঁ, আৰু ইয়াতে পিঁয়াজ দি দিলোঁ। পিঁয়াজ, নহৰু আৰু আদাখিনিও দি দিলোঁ। লগতে এই ৰাখি থোৱা জলকীয়া, জিৰা, ধনিয়াৰ গুড়ি মই গোটেইখিনি ইয়াতে দি দিলোঁ। আৰু মিঠাতেল দি দিছোঁ। মানে এতিয়া ধুনীয়াকৈ মই লৰাই মাংসৰ নিচিনাকৈ মই মাৰি লওঁ। কিছুমানে বেলেগকৈ বনাব পাৰে, মই এনেকৈ বনাইছোঁ। এনেকৈ বনালে ভাল হয়। আৰু এইবাৰ এইটো ইয়াতে মই দৈ খাচি থৈছোঁ। এই দৈ অকণমান উলিয়াই মই দৈ এখন অকণমান এড কৰি দিছোঁ। অকণমান দৈ দি দিলোঁ। তৰকাৰীটো বহুতে বনায়। ৰংগুড়া মই আকৌ অকণমান দি দিলোঁ, কম হ'ব পাৰে।
মই আকৌ অকণমান দি দিলোঁ এনেকৈ মাৰি লওঁ কিছুমানে গৰম মছলা দিয়ে কিন্তু মই নিদিওঁ গৰম মছলা এবাৰ কণী দুটা মই নেকাই লওঁ আৰু নেকাই ভাজি লওঁ প্ৰথমতে তেল দি কণী দুটা ভাজি লওঁ কণী দুটা ভাজি লওঁ এনেকুৱা দিনততো কঁঠালৰ তৰকাৰী খাই ভালেই লাগে আপোনালোকে সকলোৱে কঁঠালৰ তৰকাৰীটো জানি বনাই খায় আৰু মই বনোৱাৰ নিচিনাকৈ আপোনালোকেও বনাই চাবচোন এতিয়া মই কেৰাহীত পাঁচফোৰণ দি তেজপাত দুটা দি দিলোঁ আৰু লগে লগে মই জুইটো কমাই দিছোঁ এতিয়া যিহেতুকে মই আগতে বইল দিছোঁ অকণমান সময় এতিয়া দি এনেকৈ ধুনীয়াকৈ লৰাই মই ঢাকনি এখন দি দিম আৰু ঢাকনি দি দিলোঁ মই ঢাকনিটো গুচাই দিলোঁ লৰাই দিম এতিয়া আধা ভাজা হৈ গ'ল ইয়াৰ কণীটো দি দিম এবাৰ ইয়াতে অকণমান জল হ'লে ভাল লাগে গতিকে সেইকাৰণে মই অকণমান পানী দি দিছোঁ এনেকৈ উতলিবলৈ দিওঁ এনেকৈ ধুনীয়াকৈ উতলি আছে উতলিছে আৰু এইটো মই নগা ধনিয়াৰ পাত কেইটামান ইয়াতে কাটি দিম আৰু এয়া মই নগা ধনিয়া অকণমান দি দিলোঁ লৰাই দিছোঁ হৈ গ'ল সেইকাৰণে বেছি পানীখিনি ৰখা নাই অলপ সিজিবলৈ দিছোঁ হৈ গ'ল এতিয়া গেছটো নমাই দিওঁ হৈ গ'ল কঁঠালৰ তৰকাৰী এনেকৈ আপোনালোকে বনাই খাই চাবচোন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব